Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো মেথছৰ বেসিক টু এডভান্স লেভেলৰ প্ৰতিটো অংক সহজকৈ। আমি লাষ্ট ক্লাছত পঢ়িলো মাল্টিপ্লিকেশনৰ বিষয়ে মানে পূৰণ কৰা, সাধাৰণ নিয়মটো শিকিলো আৰু দশমিকৰ হৰণ বা ডেসিমেলৰ যিবিলাক হৰণ নহয় পূৰণ হেবোৰ শিকিলো হয়নে। সো আজি পঢ়িম আমি ডিভিজন বা হৰণ। সাধাৰণ নিয়মটো শিকিম আৰু ডেসিমেল বা দশমিকটো শিকিম। সো প্ৰথমে আমি ডেফিনিশনটো চাই লওঁ, কাক বোলে হৰণ হেটো চাই লওঁ। So division is repeated subtraction. If capital D and small d are two numbers, then capital D by small d is called the operation of division. ঠিক আছে, যদি অসমীয়াত কওঁ কি হ'ব, কোনো এটা সংখ্যাক বাৰে বাৰে বিয়োগ কৰাৰ সৰলীকৃত ৰূপেই হ'ল হৰণ। ঠিক আছে, সো এতিয়া আমি ডেফিনেশনতকে বেছিকে অংক এটা কৰি চালে বেছিকে ভালকে বুজি পাম হয়নে। সো অংক এটা কৰি চাইছো, ডেফিনেশনটো মোহাৰি দিছো। অংকটো হ'ল 17 ডিভাইডেড বাই 3 যেনিবা। ঠিক আছে, কি লৈছো 17ক আমি কি দি কৰিম, 3 দি পিনে ডিভাইড কৰিম। ওকে, সো 17ক যদি ডিভাইড কৰিব লাগে প্ৰথমে আমি হৰণ কৰোতে কি কৰিব লাগে, এইফালে যেটো নাম্বাৰ আছে হেতুক আমি বক্সৰ ভিতৰত ভৰাম। ঠিক আছে, 17ক আমি ভিতৰত ভৰাই দিলো। এতিয়া 3 টো যেটো আছে হেতু এই বাহিৰত লিখিম। ঠিক আছে, সো 3 টো লিখাৰ পিছত এতিয়া আমি চাব লাগিব এই যে 17 টো লিখিলো, এই 17 টো 3 ঘৰত আছে নেকি। ঠিক আছে, যদি আছে তেনেহলে হেতুৱে পাতিম আৰু যদি নাই তেনেহলে 17ৰ ওচৰত থকা সৰু নাম্বাৰটো লম। কি কলো, 17ৰ ওচৰত থকা সৰু নাম্বাৰটো লম, ডাঙৰটো নলও। ডাঙৰটো ললে বিয়োগ কৰিব নোৱাৰিম যে, সেইকাৰণে আমি সৰুটো লম। সো এতিয়া আমি জানো যে 3 ঘৰত 17 নাই কিন্তু 15 আছে। আছে নে? 3 5 যা 15, 3 5 গুণ 15 হয়। সো আমি কি কৰিম এতিয়া 15 লম। ঠিক আছে, 15 লম, 3 5 গুণ কিমান লম 15, 15 লম। ঠিক আছে, লোৱাৰ পিছতে কি হ'ব, এবাৰ আমি কৰিম মাইনাস, বিয়োগ কৰিম। বিয়োগ কৰিলে কি আহিব, হাতৰ পৰা 5 গলে আহিব কিমান 2, 7ৰ পৰা 5 গলে থাকিব কিমান 2 থাকিব হয়নে। সো এনেকে কৰি আমি হৰণটো কৰিব লাগে। ঠিক আছে, সো এতিয়া আমাৰ এইবিলাকত আকৌ নাম থাকে নহয় হয়নে, নাম থাকে। সো নামবোৰ কি কি, যেটো আমাৰ এটো ওলালে 5 ওলালে যেটো, হেতুক আমি কি বুলি কম, হেতুক কম ভাগফল। হেতু অসমীয়াত কি কয়, ভাগফল। আৰু ইংলিছত যদি আমি কবলৈ যাওঁ তেনেহলে ইয়াক কব QUOTIENT, কোয়েশ্চেন্ট। কি বুলি কওঁ আমি, কোয়েশ্চেন্ট বুলি কওঁ। তাৰ পিছতে 17 যেটো লিখিলো হেতুক আমি কম ভাজ্য। অসমীয়াত কি বুলি কম, ভাজ্য। ইংলিছত যদি লিখিবলৈ যাওঁ ডিভাইডেন্ট, ডিভাইডেন্ট। ঠিক তেনেকে এটুক আমি কি বুলি কম, এটুক কম আমি ভাজক। কি বুলি কম, ভাজক, যাক ইংলিছত ডিভাইজাৰ বুলি কোৱা হয়। ঠিক আছে, ডিভাইজাৰ বা ভাজক বুলি কোৱা হয়। আৰু এটো যে আমাৰ ওলালে লাষ্টত, এটুক আমি কি বুলি কম, এটুক কম ভাগশেষ। ভাগশেষ বা বাকি বুলিও কওঁ অসমীয়াত দেই, বা বাকি বুলিও কোৱা হয়। আৰু ইংলিছত যদি কওঁ ৰিমাইন্ডাৰ, কি বুলি কম, ৰিমাইন্ডাৰ বুলি কম। সো এইকেইটা আসলে নাম, এইবিলাক আমি নামটো জানি থোৱাটো দৰকাৰ। কেতিয়াবা কেতিয়াবা কি হয় আমাক ফিল ইন দা ব্ল্যাঙ্কস দি দিয়ে, তেতিয়া আমি নামবোৰ নাজানিলে কৰিব নোৱাৰিম। সো নামবোৰ জানি থোৱাটো ভাল। ঠিক আছে, এতিয়া আমি আৰু এটা এক্সাম্পল লৈছো ডিভাইড। 3 4 5 আছে, কৰিব দিছে 15 দি। কিমান দিছে, 15 দি কৰিব দিছে। সো এতিয়া আমি কি কৰিম, 345 যেটো আছে হেতুক আমি কিহত ভৰাম, বক্সৰ ভিতৰত ভৰাই দিম, 15 টো এইফালে লিখিম। এটা 15 এ 345ক কৰিব লাগে। সো এনেকুৱা নাম্বাৰ থাকিলে মনত ৰাখিবা সদায় যে প্ৰথমতে এইটো নাম্বাৰ চাই লবা যে ফাৰ্স্ট নাম্বাৰটো এটুতকে সৰু না ডাঙৰ। যদি সৰু হয় তেনেহলে প্ৰথম নাম্বাৰটো দি কৰিব নোৱাৰিম, মানে এটা দি নোৱাৰিম। তেতিয়া আমি দুটা নাম্বাৰ লব লাগিব। ঠিক আছে, ডাবল নাম্বাৰ লম। ডাবল নাম্বাৰটো চালো যে এটুটো এটুতকে ডাঙৰ হয়, তাৰ মানে কৰিব পাৰিম। যদিও কেতিয়াবা এনেকুৱাও থাকে ডাবল নাম্বাৰটো এটুতকে সৰু হৈ যায়গে, তেতিয়া আমি তিনটাকে একেলগে কৰিব লাগিব। মুঠতে কথাটো হ'ল যে ভিতৰত থকা নাম্বাৰটো ডাঙৰ হ'ব লাগিব যেটো দি ডিভাইড কৰিম। ক্লিয়াৰ? ওকে, সো এতিয়া আমি দেখিলো যে 34 টো কি হয়, ইয়াতকে ডাঙৰ হয়, মানে আমি 34ক কৰিব পাৰিম। সো 34 টো এটা 15ৰ ঘৰত আছে নে নাই, আমি চালো যে নেউতাত কি হ'ল 34 টো নাই। 34 টো নাই, কিন্তু ওচৰত থকা 30 আছে যেটো সৰু হয় 34তকে। সো আমি কি লম, 30 লম। মানে কি কৰিম, 15 2 যা কিমান লম 30, 2 15ক আমি 30 জানো হয়নে। সো এবাৰ কৰিম আমি মাইনাস। মাইনাস কৰিলে কি হ'ব, 4ৰ পৰা 0 গলে থাকিব 4,
3 পা 3 গলে 0 হ'ব, যেটো বহাই লাভ নাই, আৰু 4 অকলে পাতিলে আমি 15 ডিভাইড কৰিব নোৱাৰিম, সো 5 নামি আহিব, 5 কি হ'ব নামি আহিব, কিমান আহিলে 45 নামি আহিলে। এতিয়া চালো যে 15 ঘৰতটো 45 আছেই, হয় নহয়, 3 15 45, সো 15 3 যা কি হৈ যাবগে 45, তাৰ মানে মাইনাস কৰিলেটো কি ওলাই যাব 0 ওলাই যাব, তাৰ মানে আমাৰ ৰিমাইন্ডাৰ বা বাকি কিমান ওলালে 0 ওলাই গল, আৰু কোৱেশ্চন বা আমাৰ যেটো ভাগফল হেতু কিমান ওলালে 23। সো এনেকে কৰি আমি ডিভাইড বা হৰণ কৰিব লাগে, ঠিক আছে। ওকে, সো আৰু এটা एग्जांपल লৈছো সোৱা, 5 দি আমাক কৰিব দিছে কি 346ক 346ক আমাক 5 দি ডিভাইড কৰিব কৈছে। এতিয়া আমি কি কৈছিলো যে প্ৰথমে আমি ফাৰ্স্ট নম্বৰটো চাম, যেটো ডাঙৰ নে সৰু চাই লম, দেখিলো যে 5 কে 3 টো কি হয় সৰু হয়, সো আমি গম পালো 3 টো কৰিব নোৱাৰিম অকলে 34ক কৰিব লাগিব। সো এটা 5 ৰ ঘৰত 34 আছে জানো, নাই 35 আছে, তেতিয়া হলে 35 টো ললে ইয়াত কি হ'ব ডাঙৰ হৈ যাব, সৰুটো লম, তাৰ মানে কি লম 30 লম, 5 ৰ ঘৰত 30 আছে, যেটো কিমান হয় 5 6 যা 30, 5 6 গুণ 30 হয়, তো 6 বাৰ দিলু 30 নামিলে, মাইনাস কৰি দিম 4 আহি যাব ইয়াতে, আৰু ইফালে 6 নামি আহিব, হয়নে 6 নামিব, কাৰণ 4 টো 5 তকে হেৰি হয় সৰু হয়, সেইকাৰণে আমি কৰিব নোৱাৰিম, তো 6 টো নমাই আনিলো। এতিয়া দেখিলো যে 46 আছে, এতিয়াতো 46 আছে, 46 টকটো নাযায় 5 দি, 45 হ'ব নহবা, হয়নে, তো 45 কিমান দি যায় 5 9 গুণ 45, তো 5 9 গুণ আমি 45 দিলু, মাইনাস কৰিলু, বাকি থাকি যাব কিমান 6 ৰ পৰা 5 গলে 1 থাকি গল, এতিয়া আমি গম পালো এটো বাকি। কিন্তু কেতিয়াবা কেতিয়াবা আমাক কি কয় যে ৰিমাইন্ডাৰ 0 ওলাব লাগিব, যিয়ে অংক নিদিও ৰিমাইন্ডাৰ কি ওলাব লাগিব 0 ওলাব লাগিব, তেতিয়া আমি কি কৰিম, তেতিয়া আমাৰ কাম এটাই থাকিব, তেতিয়া আমি এটো যদি মিলাব লাগে তেতিয়া আমি কি কৰো দশমিক দিও, দশমিক বা পয়েন্ট দিয়াৰ লগে লগে কি হয় ইয়াতে শূন্য আহে, শূন্য আহাৰ লগে লগে কেতিয়াবা কেতিয়াবা কি হয় নাম্বাৰবোৰ মিলি যায়, মিলি গৈ পিনে কি হয় ৰিমাইন্ডাৰ বা বাকিটো আমাৰ 0 ওলাই যায়। সো কৰি চাও ইয়াতো তেনেকে, আমাক যেনিবা কৈছে শূন্য ওলাব লাগে ৰিমাইন্ডাৰটো, সো আমি কি কৰিম এতিয়া ইয়াতে কি কৰিম দশমিক এটা দি দিম বা পয়েন্ট দি দিম, পয়েন্ট দি দিয়াৰ লগে লগে ইয়াতে কি হৈ যাব 0 আহি যাব, বুজি পালা, দশমিকটো ইয়াত বহুৱাৰ লগে লগে কি আহি যাব 0 আহি যাব। এতিয়া আমি কিমান পালো 10 পালো, সো 5 ৰ ঘৰত 10 নাই জানো, 5 2 যা 10 হয়, সো তাৰ মানে কি হল 5 2 যা 10 দি দিয়াৰ লগে লগে এনসার আমাৰ এনসার নহয় সৰি ৰিমাইন্ডাৰ বা বাকি আমাৰ কিমান ওলাই যাব 0 ওলাই যাব, তাৰ মানে হল নে এনসারটো, যে আমাক কৈছিল ৰিমাইন্ডাৰ 0 ওলাব লাগে আমি উলিয়াই দিলো, খালি কি দশমিক দিব লগিয়া হৈ গল। সো এনেকে কৰিও কেতিয়াবা কেতিয়াবা হৰণ আমাক কৰিব দিয়ে। ওকে, এতিয়া আমি দশমিকৰ দুটামান অংক কৰি চাও, তাৰমানে 2 দি পিনে আমি কি কৰিম 2.134 ইয়াক ডিভাইড কৰিম। সো ইয়াক যদি আমি ডিভাইড কৰো কি হ'ব, প্ৰথমতে আমাৰ কি নাম্বাৰ আছে 2 আছে, যাক আমি কি কৰিম 2 1 যা 2 দিম, 2 এগুণে 2 দিম, 2 1 যা আমি 2 দিলু, দিলু নে দিলু, এটা 2 ৰ পৰা 2 গলে কি ওলাব 0 ওলাই যাব, যেটো আমি পুট কৰিব নোৱাৰিম, ইয়াত পুট কৰি লাভ আছে জানো, কিবা একো নাই, তাৰমানে পিছৰ ঘৰলৈ যাব লাগিব, কিন্তু পিছৰ ঘৰত দেখিলো যে দশমিক আছে, সো দশমিকটো যেতিয়ালৈকে আমি ওপৰত নুঠাও তেতিয়ালৈকে এই নাম্বাৰবোৰ তললে আহিব নোৱাৰে, ঠিক আছে। সো আমি কি কৰিব লাগিব, প্ৰথমে এই দশমিকটো ওপৰলৈ উঠাই দিব লাগিব, উঠাই দিলে পয়েন্টৰ ওপৰত, এতিয়া আমাৰ কি হ'ব এই 1 টো আমি ইয়াত নমাব পাৰিম, কিন্তু 1 অকলে নমালে হ'ব জানো, 2 টো 1 তকে কি হয় ডাঙৰ হয়, সো 2 এ 1 ক হৰণ কৰিব নোৱাৰিম, তাৰ মানে 3 টোও নমাব লাগিব, সো 3 টোও নমাই দিলো, হল 13 নামি গল। এতিয়া আমি 13 ক কৰিব পাৰিম, 2 তকে 13 টো কি হয় ডাঙৰ হয়, কিন্তু 2 ৰ ঘৰত জানো 13 আছে নাই, তাৰ মানে আমি কি লম 13 তকে সৰু আৰু ওচৰৰটো, তাৰ মানে কিমান 12 লম, সো 2 6 যা আমি জানো যে 12 হয়, তো 6 দিলু 12 নমাই দিলু, সো 3 ৰ পৰা 2 গলে থাকিব 1, আকৌ 1 এ কৰিব নোৱাৰিম, সো 4 টো ইয়াতে নমাই দিম, 4 টো নমাই দিলে ইয়াত আহি যাব 14, সো 14 হৈ যোৱাৰ লগে লগে আমি জানোৱে 2 ৰ ঘৰত 14 আছে, 2 7 যা কিমান হৈ যাব 14, আৰু ৰিমাইন্ডাৰ বা বাকি কিমান ওলাই যাব 0, বুজি পালা। সো এনেকে আমি দশমিকৰ হৰণো কৰিব লাগিব, ক্লিয়াৰ। সো মই কেইটামান কোৱেশ্চন দি দিছো তোমালোকক ঘৰত প্ৰেক্টিস কৰিবা, ঠিক আছে, দশমিকৰ দি দিছো চোৱা, প্ৰথমটো দিছো 3.124 ডিভাইডেড বাই 3, সেকেন্ডটো 23.123 ডিভাইডেড বাই 4, 45.16 divided by 2, 57.26 divided by 5, আৰু 7.555 divided by 5, অসমীয়া যদি কমি কি হ'ব 3.124 3 ৰে হৰণ কৰিবা, 23.123 মানে 1 2 3 4 ৰে হৰণ কৰিবা, 45.16 2 ৰে হৰণ কৰিবা, 57
দশমিক 2 5 হৰণ কৰিবা 7.555 5 হৰণ কৰিবা সো এইগিলা কোৱেশ্চন তোমালোকক দিছো ঘৰত ডিভাইড কৰিবা ডিভাইড কৰি এনসাৰটো মোক কমেন্টত জনালেই হ'ল আৰু মই অহা কাইলৈ এইগিটাৰ সলভ কৰি দেখুৱাই দিম ঠিক আছে ওকে